ফেব্ৰুৱাৰী মাহত 29 তাৰিখলৈ ইয়াত সকলো আনএমপ্লয়েড ৰেজিষ্ট্ৰেশ্যন কৰা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা সকলো মানুহে যাতে ইয়াত পুনৰ পঞ্জীয়নটো কৰে এই চাকৰিৰ কাৰণে তেওঁ কোৱালিফাইড। কিছুদিন আগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনাইছিল যে 29 ফেব্ৰুৱাৰীৰ ভিতৰত এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা বা নকৰা সকলো ব্যক্তিয়েই পুনৰবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত। আৰু এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বা এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো অসমৰ চৰকাৰী চাকৰিৰ কাৰণে প্ৰতিটো চৰকাৰী চাকৰিৰ কাৰণেই প্ৰয়োজন হ'ব। গতিকে ADRE হওক, আছাম পুলিচ হওক বা অসম টেটেই হওক, যিকোনো চাকৰিৰ ক্ষেত্ৰত এই এমপ্লয়মেণ্ট এক্সচেঞ্জ বিচাৰিব পাৰে। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো বা নাম্বাৰটো LPUPৰ ক্ষেত্ৰতো বিচাৰিব পাৰে, যিহেতু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীয়ে এই নিৰ্দেশ দিছে চাকৰি পোৱা বা নোপোৱা সকলোকে আপডেট কৰিব দিছে। গতিকে হয়তো LPUPৰ এই যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাতো হয়তো এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বিচাৰিব পাৰে বা নাম্বাৰটো বিচাৰিব পাৰে। গতিকে যিসকলে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা আপডেট কৰা নাই, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন বা আপডেট কৰি লওক পুনৰবাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰা ৰেজিষ্ট্ৰেশ্যন কৰা যি সময়সীমা দিছিলে 29 ফেব্ৰুৱাৰী, সেই 29 ফেব্ৰুৱাৰী আকৌ এক্সটেণ্ড কৰা হৈছে বা 29 ফেব্ৰুৱাৰীৰ পিছতো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। গতিকে LPUPৰ ৰিক্ৰুইটমেণ্টতো হয়তো এই এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো বিচাৰিব পাৰে। গতিকে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো আপডেট কৰি লওক বা ৰেজিষ্ট্ৰেশ্যন কৰি লওক। আপোনালোকে সেৱা সেতু পৰ্টেলত গৈ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, কিন্তু বৰ্তমান সময়ত ছাৰ্ভাৰ একেবাৰে ডাউন হৈ আছে। গতিকে কিছুদিন আপোনালোকে হয়তো ৰ'ব লাগিব, তাৰপিছতে ছাৰ্ভাৰ ভাল হ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে কিদৰে এমপ্লয়মেণ্ট এক্সচেঞ্জত গৈ ৰেজিষ্ট্ৰেশ্যন বা আপডেট কৰিব লাগিব তাৰ A to Z সম্পূৰ্ণ প্ৰচেছ আপোনালোকক জনাই এটা ভিডিঅ' বনোৱা হ'ব। গতিকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ থেংক ইউ।